নমস্কাৰ। ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলৰ প্ৰতি এটি বিশেষ অনুৰোধ। কথাটো মোৰ কাৰণেও প্ৰয়োজন, সেই গতিকে আপোনালোকক ক'ব বিচাৰোঁ, আমি সন্তানক সদায় উৎসাহিত কৰিব লাগে তেওঁলোকৰ নিজৰ প্ৰতিভা বিকশাই তুলিবলৈ। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ প্ৰত্যেকটো প্ৰতিভাই বেলেগ বেলেগ। আপুনি আপোনাৰ সন্তানৰ প্ৰতিভাটোৰ বিষয়ে আপুনি চকু দিয়ক, আপুনি দেখিব আপোনাৰ ল'ৰাটো কিহত আগ্ৰহ আছে। সেই প্ৰতিভাটো বিকশাই তুলিবলৈ প্ৰথমে আপুনিয়ে উৎসাহিত কৰিব লাগিব। প্ৰথমে অভিভাৱকৰ সাহসী ফলত সন্তান উৎসাহিত হয়। সৰু কথা এটা কৈ দিওঁ এইখিনিতে, আপোনালোকে দেখা পাইছে নিশ্চয়, কম দিনৰ ভিতৰত ৰহিম ৰাজ আজি সকলোৰে বুকুৰ আপোন হৈ পৰিছে। চৰ্চা কৰিলে সফলতা পোৱা যায়। গতিকে স্পৰ্টছৰ ক্ষেত্ৰতে হওক, সাংস্কৃতিক ক্ষেত্ৰতে হওক, আপোনাৰ সন্তানৰ যদি প্ৰতিভা আছে সেইবিলাক ক্ষেত্ৰতো আগবঢ়াই দিবলৈ উৎসাহিত কৰিব। এইখিনিতে মই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, তোমালোকে যদি পাৰা সাংস্কৃতিক দিশতে কিছুমান বাদ্যযন্ত্ৰ বজাবলৈ শিকিবা। এই হাৰমনিয়াম হওক, তাবলা হওক, গীটাৰ হওক, বাঁহী হওক, কেচিঅ'খনে হওক বা পেটখনকে হওক, যদি প্ৰয়োজন হয় অভিভাৱকে সেইবিলাকৰ সুবিধা কৰি দিলে সন্তানে সেইবিলাক প্ৰতিভা নিজে বিকশাই লৈ যাব। গতিকে কিয় কৈছোঁ, বৰ্তমান আমাৰ সামাজিক মাধ্যমৰ মোবাইলে আমাৰ মন মগজু সৰু কৰি পেলাইছে। আজি হয়তো ৰিলচ বনাইছে, কিছুমানে আপোনাৰ পাবজি গেম খেলি আছে। এনে সময় নষ্ট নকৰি ভাল কামত সময় দিয়ক। মই চহৰত থাকোঁ, চহৰত থকা পৰিয়ালবিলাকক দেখোঁ সন্তানক অভিভাৱকে নিজে স্পৰ্টছৰ গেম খেলিবৰ কাৰণে ফিল্ডত লৈ যায়। মিউজিক টিচাৰৰ ওচৰত ছাত্ৰ ছাত্ৰীক অভিভাৱকে নিজে মিউজিকৰ প্ৰশিক্ষণ দিবৰ কাৰণে লৈ যায়। আৰ্টৰ ক্ষেত্ৰতো নিজৰ অভিভাৱকে লগত লৈ যায়। তেনেকুৱা পৰিৱেশ আমাৰ গাঁও অঞ্চলবিলাকতো আহিব লাগে। নিজৰ সন্তানক নিজে যদি উৎসাহিত নকৰোঁ তেওঁলোকে সাহস ক'ত পাব। সেয়ে মই ক'ব বিচাৰোঁ, কথাখিনি মোৰ কাৰণেও প্ৰয়োজন আছে এজন অভিভাৱক হিচাপে। বেলেগ দিশত নোৱাৰিলেও সন্তানকেইটাক, মোৰ নিজৰ ছোৱালীজনীক এটি জিকি শিকাব পাৰিছোঁ। ভতিজাজনীকো এটা জিকিৰৰ চৰ্চা কৰিবৰ কাৰণে সুবিধা কৰি দিলোঁ। তাই যি নহওক দুই এটি জিকি মুখস্থ কৰাৰ লগতে গাব পাৰিছে। তেনেকৈ উৎসাহিত কৰিব। মোৰ বন্ধু তৈয়বুৰ ৰহমানৰ ভাগিন দুটাই আজিকালি আৰ্টতে হওক, কবিতা আবৃত্তিতে হওক আগুৱাই গৈছে। সেয়েহে কওঁ, আপোনালোকে নিজৰ সন্তানক উৎসাহিত কৰিব। বেছি দীঘলীয়া হৈছে, আজিলৈ ৰাখিছোঁ। ধন্যবাদ। ইউনুছ আলী জাজৰী।